নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত OMR শীট কেনেদৰে ফিল আপ কৰিব লাগে আৰু কি ফিল আপ কৰিব লাগে এই সকলোবোৰ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা। প্ৰথমে এখন মডেল কুৱেশ্যন পেপাৰ লৈ লৈছোঁ। তোমালোকে কুৱেশ্যন পেপাৰখনত প্ৰথমতে চাবা কুৱেশ্যন বুকলেট নম্বৰ আৰু কুৱেশ্যন বুকলেট ছেট আৰু লগতে চাবা কুৱেশ্যন পেপাৰখনত কি ফিল আপ কৰিব লাগে। তোমাৰ ৰোল নম্বৰটো ফিল আপ কৰিব দিব আৰু তোমাৰ ৰোল নম্বৰটো ৱৰ্ডত ফিল আপ কৰিব দিব আৰু OMR শীট নম্বৰ যিটো OMR খনত থাকিব মই ভালদৰে দেখুৱাই দিম তোমালোকক। সেই OMR শীট নম্বৰটো ইয়াত লিখিব দিব আৰু কিছুমান ফিল আপ কৰিব দিব পাৰে। তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে চাই ল'বা কি ফিল আপ কৰিব দিছে। এতিয়া এখন মডেল OMR শীট লৈ লৈছোঁ। তোমালোকৰ এক্সামৰ OMR শীটখন প্ৰায় এনেকুৱাই হ'ব, কিন্তু অলপ বেলেগ হ'ব। ইয়াত তোমালোকৰ ফিল আপ কৰিব লাগিব OMR শীট চিৰিজ নম্বৰ, যিটো তাত দিয়া থাকে ABCD চিৰিজ। সেই চিৰিজটো তোমালোকৰ ফিল আপ কৰিব লাগিব আৰু লগতে ৰোল নম্বৰ ফিল আপ কৰিব লাগিব। কেনেদৰে ফিল আপ কৰিব লাগিব এতিয়া দেখুৱাই দিম। আৰু লগতে ইয়াত OMR শীট নাম্বাৰ বুলি এটা থাকে। এই OMR শীট নম্বৰটো কুৱেশ্যন পেপাৰত ফিল আপ কৰিব লাগিব OMR শীট নম্বৰটো। এতিয়া চাম OMR শীটৰ ৰোল নম্বৰ আৰু OMR শীট নম্বৰ এইবোৰ কেনেদৰে ফিল আপ কৰিব লাগে। ধৰি লওঁ তোমাৰ ৰোল নম্বৰ 1 2 3 4। প্ৰথমতে তোমালোকক এনেদৰে সংখ্যাত লিখিব দিব 1 2 3 4 আৰু তলত এনেদৰে চাৰ্কল দিয়া থাকিব। সেই চাৰ্কলবোৰ ফিল আপ কৰিব লাগিব। যেনে ইয়াত 1 আছে, প্ৰথমতে 1টো ফিল আপ কৰিব লাগিব, তাৰপিছত 2টো ফিল আপ কৰিব লাগিব, তাৰপিছত 3টো 4টো 5টো। প্ৰথমতে চাবা তোমালোকে প্ৰথম লাইনটোত 0ৰ পৰা আৰম্ভ হয়। যদি তোমাৰ ৰোল নম্বৰ ইয়াত ক'ৰবাত 0 আছে, 1 0 3 4 5 এনেকৈ আছে, প্ৰথমতে 1টো ফিল আপ কৰিবা, তাৰপিছত 0টো ফিল আপ কৰিবা। সেনেদৰে ফিল আপ কৰি যাবা। সেনেদৰে কুৱেশ্যন চিৰিজ নাম্বাৰটো তোমালোকে কোনটো চিৰিজ পাইছা সেইটো চাই ল'বা। ABCD কোনটো পাইছা প্ৰথমতে লিখিবা, A পাইছা নে B পাইছা নে C পাইছা। তাৰপিছত এনেদৰে চাৰ্কলটো ফিল আপ কৰি দিবা। C পালে Cটো ফিল আপ কৰিবা, A পালে Aটো ফিল আপ কৰিবা, B পালে Bটো ফিল আপ কৰিবা। সেনেদৰে ফিল আপ কৰি দিবা। তাতে দিয়া থাকিব, তোমালোকে ভালদৰে চাই ল'বা OMRখন। তাৰপিছত OMRখনত আৰু এটা ফিল আপ কৰিব দিয়া থাকে কুৱেশ্যন বুকলেট নম্বৰ, যিটো কুৱেশ্যন বুকলেট নম্বৰ তোমালোকৰ কুৱেশ্যনখনত দিয়া থাকে। ইয়াত যেনেকৈ দিয়া আছে ওপৰত দিয়া আছে কুৱেশ্যন বুকলেট নম্বৰ। সেই কুৱেশ্যন বুকলেট নম্বৰটো তোমালোকে OMRখনত ফিল আপ কৰিব লাগিব। OMRৰ চাৰ্কলবোৰ ফিল আপ কৰোঁতে তোমালোকে সদায় গোটেই চাৰ্কলটো ফিল আপ কৰিবা। এনেদৰে শুদ্ধ চিন, ভুল চিন বা আধা চাৰ্কল এনেকৈ ফিল আপ নকৰিবা, গোটেই চাৰ্কলটোৱে ফিল আপ কৰিবা। আৰু সদায় ব্লেক পেন ইউজ কৰিবা, ব্লু বা ৰেড পেন ইউজ নকৰিবা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে OMR শীট কেনেকৈ আৰু কি ফিল আপ কৰিব লাগে বুজি পালা। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।